হেল্ল' গাইজ, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। আজি মই আছোঁ ঘৰৰ পৰা অকণমান আঁতৰত। এই মানে কৰাজাল পাতিছোঁ। কৰাজাল কিয় পাতিছোঁ বুলি ক'লে মানে বৰশী পাতিম বুলি ভাবিছিলোঁ। এইপিনে বৰশীত লগাবলৈ পুঠি মাছ লাগে বা নাও মাছ লাগে, গতিকে বামী মাছ আৰু বৰালি মাছ ধৰিবলৈ মানে এইকাৰণে মই পুঠি মাছ ল'বলৈ আহিলোঁ। সেই তাঁতৰ কৰাজাল হয় এইটো। তাঁতৰ কৰাজালত মানে পুঠি মাছ নহ'লে নাও মাছ যি পায় তাকে ল'বলৈ আহিলোঁ। তাৰপিছত ইয়াৰ পৰা গৈ আমি নদীত, চেঁচা নদীত আৰু নিজৰ নদীখনত এইপিনে বৰশী লগামগৈ। গতিকে আপোনালোকক দেখাম। তো গতিকে ভিডিঅ'টো আগলৈ স্কিপ নকৰাকৈ চাওক। ইয়াত কি মাছ উঠে এইপিনে আপোনালোকক দেখাই আছোঁ বাৰু। মই একদম জেগাডোখৰটো এইবাৰ চাব পাৰি আপোনালোকে। মই ওপৰত উঠি দিছোঁ, এইপিনে একদম চাব পাৰি। যিটো আপোনালোকে পথাৰখন দেখিছে, ইয়াত চাৰিওফালে পানী আৱৰি আছিলে। তো এতিয়া পানীকেইটা শুকাই গ'ল। এইপিনি জান হয়, এই জানৰ পৰা এতিয়া পানীকেইটা ওলাই আহে আৰু মাছকেইটা ওলাই আহে লাহে লাহে। তো চব গোটেই পানী শুকাই গৈছে। এইপিনেকৈ চাব পাৰে পথাৰত গোটেই বগলী আছে। তো এনেকৈ ইয়াতে পাতি আছোঁ আৰু অকণমান। তো চাই থাককচোন ইয়াৰ পৰা কি মাছ উঠে আপোনালোকক দেখাম। ওপৰতে বহি আছোঁ আৰু ইয়াতে। তো ইয়াতে বহি মাছ ধৰিছোঁ এতিয়া, পুঠি মাছ। তো ইয়াৰ পৰা গৈ মই বৰশী লগামগৈ। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। গতিকে আগলৈ চাওকচোন বাৰু আমি কেনেকৈ মাছ ধৰোঁ। এইপিনে পুঠি মাছ আহিছে। আপোনালোকৰ সেইখন হাতৰ পৰা কামটো কৰিব পৰা নাই, সেইকাৰণে ভালদৰে দেখাব পৰা নাই। তো ফাইনেলি গাইজ সন্ধিয়া এতিয়া 4:30-5টা বাজিব হৈছে আৰু। তো এইপিনে আমি এতিয়া বৰশী লগাম। নদীলৈ আহিলোগৈ এতিয়া। তো এইপিনে মাছ, এইকেইটা মাছ পুঠি মাছ, নাও মাছ আৰু পুঠি মাছ আছে ইয়াত। তো সেয়া এতিয়া লগাবলৈ চেষ্টা কৰিম। মই ইয়াতে লগাবলৈ এতিয়া আৰম্ভ কৰিম। গতিকে আপোনালোকে আগলৈ ভিডিঅ'টো চাওক। এইপিনে বৰশী, এইপিনে নদীৰ পৰা সিপাৰ কৰা আছে ইয়াত। তো ইয়াত বৰশীত মাছ লগাম এতিয়া। আপোনালোকে এটা সুবিধা দিব পৰা নাই মই ভালকৈ। তো মানে দুখন হাত লাগিবতো, সেইকাৰণে ভালদৰে এটা কেমেৰা চলাব পৰা নাই আপোনালোকক। তো আপোনালোকক দেখাই দিছোঁ আৰু সেয়াই বৰশী চাব পৰা নাই যে, সেয়া এখন হাতেদি কামটো কৰিব পৰা নাই যে, সেইকাৰণে। কৃষ্ণ কৃষ্ণ, কাইলৈ লাগিবি আৰু দেই। আপোনালোকক কি মাছ লাগে আপোনালোকক কাইলৈ দেখাম। কাইলৈ মানে আপোনালোকে গম নাপাব পাৰে, কিন্তু আমি এতিয়া যে গধূলি 4টা বজাত বৰশীটো লগাওঁ, 4টা বজাত, আৰু ৰাতিপুৱা 4:30-5টা এনেকুৱা টাইমত আমি বৰশী চাবলৈ যাওঁ। তো আপোনালোকক দেখাম কি মাছ লাগে। তো এতিয়া লগাই ৰাখিম, মানে ৰাতিকণত লগাই ৰাখোঁ আৰু। একচুৱেলি আৰু বেছিকৈ বামী মাছটো বেছি লাগে বাৰু, কিন্তু লাগিবনে নালাগে নাজানো। আপোনালোকক দেখাম, লাগিলেও নালাগিলেও দেখাম। তো গতিকে আপোনালোকে ভিডিঅ'টো এনেকৈ চাই যাওক আৰু, কাৰণ মই ভালদৰে ভিডিঅ'টো কৰিব পৰা নাই। আপোনালোকক ক্লিপটো সৰুকৈ দেখাইছোঁ, তো আপোনালোকে চাব আৰু। তো হেল্ল' গাইজ, এতিয়া সন্ধিয়া 6টা বাজিলে, পূৰা ৰাতি হৈ গৈছে আৰু এতিয়া বহুত মহ কামোৰে। তো আপোনালোকক ভালদৰে ভিডিঅ'টো দেখাব পৰা নাই, মানে অকণমান হ'লেও ক্লিপ দেখালোঁ কেনেকৈ আমি বৰশীত মাছ মানে পুঠি মাছ বা নাও মাছ লগাইখিনি বামী মাছ আৰু বৰালি মাছ, শাৰী মাছ, যিকোনো মাছ ধৰোঁ আমি। লগতে আপোনালোকক এইটোৱে আৰু, এতিয়া গধূলি 6টা বাজিলে, এতিয়া ঘৰত গৈ আছোঁ। ঘৰত গৈ এতিয়া তাৰপিছত ৰাতিপুৱা 4টা বজাত বা 5টা বজাত চোৱা হ'ব। গতিকে তাত আকৌ দেখাম আপোনালোকক কি মাছ লাগে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক আগলৈ। এতিয়া বহুত কামুৰিছে, এতিয়া যাওঁ ঘৰলৈকে। তো এয়া আপোনালোকক অকণমান ভালদৰে দেখাব পৰা নাই, মানে এখন হাতৰ পৰা কেমেৰা কৰিব নোৱাৰি পটকৈ, সেইকাৰণে অকণমান অসুবিধা হয়। তো হ'লেও আপোনালোকে ভিডিঅ'টো আগলৈ স্কিপ নকৰাকৈ চাওক। ৰাতিপুৱা আমি 4টা-5টা বজাত চাবলৈ যাম। তো ভিডিঅ'টো আগলৈ চাই থাকক এনেকৈ। তো হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। তো এতিয়া আমি বৰশী চাব যাম এতিয়া মই। গতিকে আপোনালোকক দেখাম বুলি কৈছিলোঁ, পালেও দেখাম, নাপালেও দেখাম। গতিকে কি মাছ লাগে বৰশীত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া মই গৈ আছোঁ নাৱত, মানে নাৱত উঠিলোঁ। 4:30 বাজিলে ৰাতিপুৱা। তো এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকক খালিয়েই মই
আৰি মাছ এটা ধৰিছিলোঁ। কেনেকৈ ধৰিছিলোঁ বুলি ক'লে আপোনালোকক ভিডিঅ'তে দেখাব নোৱাৰিলোঁ, গতিকে এতিয়া মই দেখামগৈ আৰি মাছটো কেনেকৈ বৰশীত লাগি ধৰিছিলোঁতো। গতিকে মই কেমেৰামেনটো অকণমান দিগদাৰ হয় অকলে ধৰি কামটো কৰিবলৈ, গতিকে সেইকাৰণে দেখাব নোৱাৰিছিলোঁ। এতিয়া মই আপোনালোকক দেখামগৈ আৰি মাছটো কিমান ডাঙৰ আছিলে। তো গতিকে ভিডিঅ'টো আগলৈ চাওক, মই এতিয়া আপোনালোকক আগত দেখুৱাম কিমান ডাঙৰমান হ'ব। তো আৰু বৰশী চাম এতিয়া কি মাছ লাগে আপোনালোকক নিশ্চয় দেখাবলৈ গৈ আছোঁ। তো ব'লক গাইছ। তো ইয়াতে এই জেঙতে মই খালি জীয়াই ৰাখিছিলোঁ এই আৰি মাছখন। আৰি মাছটো আপোনালোকে চাব পাৰি বাৰু, মই আপোনালোকক দেখাম বাৰু। সেয়া চাব পাৰি আপোনালোকে। আপোনালোকে কেমেৰাত সৰু দেখিব পাৰে, কিন্তু মিনিমাম এইটো 3 কিলোমান হ'ব, 2.5-3 কিলো হ'ব, মানে ইমান ডাঙৰ এটা হয়। কালি মানে ৰাতিতে পাইছিলোঁতো, সেইকাৰণে বান্ধি ৰাখিছিলোঁ, জীয়াই ৰাখিছিলোঁ। তো এতিয়া উঠাই দিছোঁগৈ, ৰাতিপুৱা হ'ল। এতিয়া বৰশী চাম, নেক্সট বৰশী আপোনালোকে চাই থাকক। এইপিনি পেয়ম এজনী পেয়ম এইপিনি পেয়ম মানে পাব মাছ। এইপিনি বামি মাছ আপোনালোকে চাব পাৰি, সৰু বামি মাছ। সৰু বামি মাছ এজনী লাগিছে। কেমেৰাত সৰু দেখিব দেই আৰু বেছিকৈ। সেয়াই গাইছ, আজি যিটো নেকি আমি পালোঁ পাব মাছ, এই বামি মাছ সৰু এজনী, আৰু শাৰী মাছৰ 2.5 কিলো এনেকুৱামান পালোঁ, আৰু 3 কিলোমান হ'ব। গতিকে সেয়ে আজি ইমানতে পালোঁ, বেছি নালাগিলে। আগতে বহুত লাগিছিলে, তেতিয়া মই ভিডিঅ' নকৰিলোঁ যে আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু এতিয়া লাগিব বুলি ভিডিঅ' কৰিছিলোঁ, মাছেই নলগা হৈ গ'ল। তো সেয়াই গাইছ, আজি যিটো নেকি আপোনালোকক অকণমান দেখাব পাৰিলোঁ আমাৰ যিটো নেকি লোকেল মাছ। এই আমাৰ কি আছিলে, আমাৰ জেগাটো গম পাইছে আৰু চেঁচা নৈ। আমাৰ এই চেঁচা নৈ কিনাৰতে মাছ আমি খাবলৈ পাওঁ দেই, মিছা নকওঁ। আমি চেঁচা নৈৰ কিনাৰতে আছোঁ যে, সেইকাৰণে মাছ এভেইলেবল আমাৰ কাৰণে। নদীত নামিলেই ভাত এসাঁজ ধুনীয়াকৈ খাব পাৰি। আৰু সেয়াই আৰু গাইছ, আপোনালোকক অকণমান দেখালোঁ। বামি মাছ আজি নালাগিলে, আগতে বহুতজনী লাগিছিলে মোৰ, কিন্তু তেতিয়া মই ভিডিঅ' নকৰিলোঁ, মানে কেমেৰাত ধৰিবলৈ অকণমান অসুবিধা হয়তো, সেইকাৰণে যেনেকৈ হ'লে আজি অকণমান আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে এইটোকো শাৰী মাছ বৰশীত কেনেকৈ লাগি আছিলে এইটোকো দেখাব নোৱাৰিলোঁ, হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যিটো নেকি যোনদিনা বেছিকৈ মাছটো লাগে তেতিয়া কেমেৰা কৰিবলৈ অসুবিধা হয়, আৰু এতিয়া আকৌ আজি কেমেৰা কৰিছোঁ, আপোনালোকক দেখাম বুলি কেমেৰা কৰিছোঁ, আজি মাছটোৱে কমকৈ লাগিছে। নহ'লে আনকালে মানে ক'ব নোৱাৰিতো কোনটো সময়ত কিমান মাছ লাগে, ক'ব নোৱাৰি মানে, সেইকাৰণে ক'ব নোৱাৰি আৰু। তো ভিডিঅ' কৰিছিলোঁ আপোনালোকক দেখাম বুলি, চেনেলত দিম বুলি ভাবি থাকোঁতেই মানে গ'ল আৰু এনেকৈ। তো হ'লেও ফাইনেলি যে অকণমান হ'লেও দেখাব পাৰিলোঁ আপোনালোকৰ আগত। তো গতিকে লাগিলে আৰু কেতিয়াবা যদি এনেকৈ হয় আৰু মই দেখাম আপোনালোকৰ আগত। তো গতিকে ভিডিঅ'টো ইমানতে সামৰিম আৰু দেই গাইছ আপোনালোকৰ মাজৰ পৰা। তো গাইছ বাই বাই।